সোণামুখ ঘৰপলীয়া গাঁৱৰ কি বুলি কয় মোৰ নিজৰ ককাইদেউ আৰু নবৌ ঘৰত এনেকুৱা এটা পৰ্যায় চলি আছে। আমি কিন্তু গম নাপালোঁ। তেওঁ এজন ল'ৰাৰ লগত আমাৰ ঘৰত ব্যৱসায় চলাই আছে আজি বহুত দিনৰ পৰা। আমাৰ গাঁৱৰ মানুহে গম পাইছে যদিও তেওঁক হাতে-লোটে ধৰা পেলাব নোৱাৰিলে। আজি তেওঁক হাতে-লোটে ধৰা পেলাই তেওঁক আৰক্ষী ভগামু আৰক্ষী থানাত চমজাই দিয়া হ'ল। এই ৰ'ব মোৰ ভালকৈ সোণামুখ ঘৰবিলাক বিজু গগৈ ল'ৰা আনি সদায় ৰাতি 2-3 বজালৈকে খিকিন্দালি মাৰি থাকে। তাৰপিছত এবাৰ আগতে ধৰিবলৈ লৈছিলে, সেইবাৰ ধৰিব নোৱাৰিলে। তাৰ আগতো এবাৰ থানাত দিলেগৈ আমাৰ ওপৰত। তাৰপিছত এতিয়া হাতে-লোটে আজি ধৰা পৰা হ'ল আৰু থানাত বিজু গগৈ আৰু উৎপল বৰাক চমজাই দিয়া হ'ল। সোণামুখ ঘৰপলীয়া গাঁৱত বিজু গগৈ যে দেহ ব্যৱসায় কৰি আছে, সেইটো আৰু যাতে দুনাই নকৰে, তেওঁ উচিত ব্যৱস্থা যেন কৰে।